আমাৰ এখন ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন AACB পেঞ্চনাৰ এছ'চিয়েশ্যন AACB পেঞ্চনাৰ এছ'চিয়েশ্যনের এখন আমাৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন। আমাৰ ইয়াত আচলতে পেঞ্চনাৰসকলৰ যিখিনি সমস্যা এই সমস্যাৰ বিষয়ে আমি আলোচনা কৰিছোঁ আৰু সেই বিষয়ে আৰু সমাধান সূত্ৰ উলিয়াবৰ কাৰণে এটা প্ৰচেষ্টা কৰিছোঁ। এইটো হ'ল আমাৰ আজি আচলতে মূল উদ্দেশ্য। আমাৰ ইয়াত প্ৰায় 500-550 মানৰ আমাৰ চাৰিওফালৰ পৰা গোটেইবিলাক আমাৰ অসমৰ চুকে কোণে যিমানখিনি আমাৰ শাখা মণ্ডল আৰু অন্য আছে আমাৰ পেঞ্চনাৰ এছ'চিয়েশ্যনৰ আমাৰ সদস্য আছে, তেওঁলোক প্ৰতিনিধি হিচাপে আমাৰ ইয়ালৈ আহিছে। আমাৰ ডাঙৰ সমস্যাৰ ভিতৰত প্ৰধান সমস্যাটো হ'ল আমাৰ মেডিকেল। আমাৰ এতিয়ালৈকে মেডিকেল ৰিম্বাৰ্চমেণ্টটো হোৱা নাই, যদিও 2006 চন আৰু 2016 চনৰ পে' কমিটিয়ে আমাক ৰিকমেণ্ড কৰিছিল। সেইমতে তেওঁলোকে এখন মেমৰেণ্ডাম উলিয়াইছিল 17 চনত, কিন্তু আজিলৈকে সেইটো হোৱা নাই। আমি হাইকোৰ্টত এটা কেছ কৰিছোঁ, সেইটো আগবাঢ়িছে। হয়তো 2-3 মাহৰ ভিতৰত এইটোৰ সমাধান হ'ব। আৰু বাকী ধৰি লওক আমাৰ সমস্যা গোটেই আমাৰখিনি সৰহখিনি মানুহ হ'লে বয়োজ্যেষ্ঠ মানুহ, গতিকে সেই বাকীবিলাকৰো যিখিনি সমস্যা আছে সেই বিষয়ে আলোচনা কৰিছোঁ। আমাৰ দুটা আমাৰ অনুষ্ঠান আছে, এটা হ'ল 200 টকীয়া, এটা হ'ল 2000 টকীয়া। 200 টকীয়া অনুষ্ঠানটো হ'ল আমাৰ কল্যাণ নিধি। এই কল্যাণ নিধিৰ পৰা আমাৰ প্ৰতি বছৰে আমি এতিয়ালৈকে প্ৰায় 14 লাখ টকা আমাৰ পেঞ্চনৰ সদস্যসকলক তেওঁলোকৰ বিপদৰ সময়ত আমি আগবঢ়াইছোঁ। তেনেকৈ আমাৰ যিটো আৰু এটা আছে 2000 টকীয়া, 2000 টকীয়াটো আমাৰ আচলতে মেডিকেল বিল ৰিম্বাৰ্চমেণ্ট স্কিম। মেডিকেল বিল ৰিম্বাৰ্চমেণ্ট স্কিম আমাৰ যদি কোনো মানুহ বেমাৰত পৰি যদি হস্পিটাললৈ যায়, হস্পিটালৰ তেওঁৰ চইচৰ হস্পিটাললৈ যাব পাৰিব আৰু তাত চিকিৎসা কৰিব পাৰিব। চিকিৎসাৰ কোনো আমাৰ হেৰি নাই যে চকু চিকিৎসা কৰিলে নাপাব, দাঁতৰ কৰিলে নাপাব, তেনেকুৱা কথা নাই। যিকোনো চিকিৎসাৰ কাৰণে তেওঁ পাব। আমাক মাত্ৰ সেই বিল আনি দিব লাগে, আমি সেই বিল আমি তেওঁলোকক পে'মেণ্ট কৰোঁ। সেই আৰু আমি প্ৰায় 10 লাখ টকা আমি আজিলৈকে সেই তেনেকুৱা অনুষ্ঠানৰ আমাৰ সদস্যক আমি পে'মেণ্ট কৰিছোঁ। এইবিলাক আমি কৰিছোঁ। আৰু আমাৰ কিছু কাম আছে নিজৰ মানুহখিনিৰ বিষয়ত, আৰু আমাৰ ধৰি লওক সংগঠনৰ কাম আছে, সেই সংগঠনৰ কামখিনি আমি কৰি আছোঁ। তেতিয়ালৈকে মই হ'লোঁ এই সন্থাৰ সভাপতি, মোৰ নাম টংকেশ্বৰ শৰ্মা পৰাশৰ। উপস্থিত আমাৰ সভাৰ গোটেই কেন্দ্ৰীয় কমিটি আছে আৰু গোটেই আমাৰ যিমানখিনি শাখা আৰু মণ্ডল আছে, এই মণ্ডলৰ প্ৰতিনিধিসকল আছে। আমাৰ এখেত হ'ল আমাৰ ভাইচ প্ৰেছিডেণ্ট যোৰহাটৰ পৰাগজ্যোতি দত্ত। এখেত হ'ল আমাৰ সাধাৰণ সম্পাদক অমূল্য মহন্ত। আৰু এখেত হ'ল আমাৰ দীপক সাহা সাংগঠনিক সম্পাদক। ভালেই হৈছে আমাৰ আচলতে এতিয়ালৈকে ভালেই হৈছে। আমি দ্বিতীয় আৰু এতিয়া আহাৰ বিৰতি হৈছে, আহাৰ বিৰতিৰ পিছত আকৌ বহিমত আমাৰ বাকী সমস্যাবিলাকৰ সমাধান বিচাৰিম। সেইখিনি আমাৰ নতুন কমিটি গঠন হ'ব 2 বছৰৰ কাৰণে। ইমানখিনি, ধন্যবাদ।